সমৰ্থবান হোৱাৰ পাছতো আপোনাক আমি ইমান দুখ দিলোঁ, ইমান কষ্ট দিলোঁ। আৰু ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে, কি বুলি কৈছে? মন্যো নিপতিতে যস্মিন পুত্ৰে পিতৃস্য নিশ্চয়া ততা নিৰ্যনভা দেহং ন ধাতা ন চ শংকৰা। যিসকল পুত্ৰ পুত্ৰীয়ে সৰ্বসমৰ্থবান হোৱাৰ পাছতো নিজৰ মা দেউতাক সেৱা সৎকাৰ নকৰে, তেন্তে কি বুলি কৈছে? তেনেধৰণৰ যদি পুত্ৰৰ মৃত্যু হয়, ব্ৰহ্মা বিষ্ণু মহেশ বাদ দিয়ক, নাৰায়ণ ভগৱানে নিজে কৈছে বোলে ময়ো তেওঁলোকক ৰক্ষা কৰিব নোৱাৰোঁ, তেওঁলোকক মই গতি দিব নোৱাৰোঁ। আৰু এটা ভগৱান শ্ৰীকৃষ্ণই কি কৈছে নিজৰ মা দেউতাক উদ্দেশ্যি? যিজন পুত্ৰ পুত্ৰীয়ে সমৰ্থবান হোৱাৰ পাছতো আত্মানেই নাচ ধনেই নাচ, শৰীৰৰ পৰা হওক ইয়াত টকা পইচাৰ পৰা হওক, যদি আমি আমাৰ মা দেউতাক সেৱা নকৰোঁ, তেন্তে সেই পুত্ৰ বা পুত্ৰীক কি বুলি কৈছে যমৰাজে? সমাংসং খাদয়ন্তিহি, তেওঁৰ মাংস কাটি তেওঁকে খুৱাই বুলি কৈছে ভগৱান শ্ৰীকৃষ্ণই কৈছে। সেইকাৰণে মা আমাক ক্ষমা কৰিব, বাবা আমাক ক্ষমা কৰিব যে আমি সমৰ্থবান হোৱাৰ পাছতো আপোনালোকক ৰক্ষা কৰিব নোৱাৰিলোঁ, ইমান কষ্ট দিলোঁ। আমাৰ কিছুমানে কয় নহয় বোলে আমি দূৰত আছোঁ, মা দেউতাক কেনেদৰে আমি সেৱা কৰোঁ? কি বুলি কৈছে ইয়াত? আত্মানেই নাচ ধনেই নাচ। যদি আমি ঘৰত থাকি মা দেউতাক আমি সেৱা কৰিব পৰা নাই, তেন্তে যদি আমি দূৰত আছোঁ, তেন্তে টকা পইচা পঠাই মেলি হ'লেও ঘৰত কাম কৰা এজনী মানুহ ৰাখি হ'লেও আমি মাক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। আৰু যিসকলৰ টকা পইচা নাই, আমি কেনেদৰে বুলি কওঁতে ঘৰত থাকি মা দেউতাক আমি সেৱা কৰিব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আমি কোৱা কথা নহয়। আৰু যিসকলে বোলে নিজৰ মা দেউতাক সেৱা কৰে, কিমান দিন বুলি কওঁতে কি বুলি কৈছে? দিনে কমাসম পক্ষম ৱা পক্ষাৎ বাপি বৎসৰম পিত্ৰোৰ ভক্তি কৃতশ্চৈন সচগচ্ছে মমালয়ম। যিজন ল'ৰা বা ছোৱালীয়ে নিজৰ মা দেউতাক এদিন হ'লেও বোলে সেৱা কৰিছে, দিনেকম, মাসম মানে এমাহ, পক্ষম বা 15 দিন, ইয়া পিবৎসৰম যদি এবছৰো যদি আমি মা দেউতাক আমি সেৱা কৰিছোঁ, সন্মান কৰিছোঁ, তেনে মা দেউতাক সন্মান কৰা সেই পুত্ৰ বা পুত্ৰী বোলে যেতিয়া মৃত্যু হয়, ভগৱানে নিজে কি বুলি কৈছে? সচগচ্ছে মমালয়ম। যেতিয়া তেওঁলোকে বোলে মুক্তি পাব, বৈকুণ্ঠত যেতিয়া আহিব, বোলে ভগৱান বিষ্ণুৱে তেওঁলোকক স্বাগত কৰিবলৈ, আদৰণি জনাবলৈ গেটত বোলে নিজে ৰখি থাকে। ভগৱান বিষ্ণুৱে স্বয়ং নিজে কৈ আছে। সেইকাৰণে যিসকল ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাক সেৱা কৰে, স্বৰ্গ যোৱা নিশ্চিত। আৰু তাত বোলে ভগৱান বিষ্ণুৱে নিজে তাত কি কৰে? গৈ পেলাই আদৰণি জনাই বুলি কৈছে। সেইকাৰণে এই কথাবিলাক আমি উপলব্ধি কৰিব লাগে, মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগে। আজি আমাৰ সমাজ বিঘটন হৈছে, আমাৰ সম্বন্ধবিলাক গোটেই কি হৈছে? মেকানিকেল হৈছে। আমাৰ সম্পৰ্কবিলাকো তেনেদৰে হৈছে। আগত যিটো সম্পৰ্ক আছিলে, এই সম্পৰ্কবিলাক লাহে লাহে কমি আহিছে। আগৰ যিটো মৰম চেনেহৰ ভাৱ আছিলে, এই ভাৱসমূহ আজিকালি কমি আহিছে। কিয়? একেই সময় কোনো পৰিৱৰ্তন হোৱা নাই। সময় একেই, সেই একে 7টা দিন, সেই 12টা মাহ, সেই সূৰ্য, সেই চন্দ্ৰ, সেই পৃথিৱী একেই আছে। মাথো পৰিৱৰ্তন হৈছে আমাৰ মনৰ, আমাৰ চিন্তা, আমাৰ ধাৰণাৰ পৰিৱৰ্তন হৈছে। আমি ইমানেই টকাৰ পাছত ইমানেই দৌৰি হাবাতৰি খাই ফুৰিছোঁ যে আমাৰ প্ৰকৃত যিটো আমাৰ ধৰ্ম, সেই ধৰ্মখিনি আমি পাহৰি গৈছোঁ। আজি সমাজৰ মাজত এটাই আনটোক বেয়া পোৱা স্থিতি কি হৈছে? যে আমাৰ মনৰ সেই ভাৱখিনি লাহে লাহে মলিন হৈ গৈ আছে। সেইকাৰণে যদিহে আমি এনেদৰে আমাৰ ভাগৱত শ্ৰৱণ কৰোঁ, পুৰাণ শ্ৰৱণ কৰোঁ, ভাল ভাল আমি সৎ সংগ আমি যেতিয়া আয়োজন কৰোঁ, ইয়াত অহাৰ পাছত মানুহৰ এই ভাৱখিনি প্ৰস্ফুটিত হৈ উঠে
যে আমাৰ কৰণীয় কি, আমাৰ কৰ্তব্য কি, মোৰ মাৰ প্ৰতি কৰিবলগীয়া কি, মোৰ দেউতাৰ প্ৰতি কৰিবলগীয়া কৰণীয় কৰ্তব্য কি, মোৰ সমাজৰ প্ৰতি মোৰ দায়িত্ব কি, মোৰ ৰাজ্যৰ প্ৰতি, মোৰ দেশৰ প্ৰতি মোৰ কৰণীয় কি। এই গোটেই কথাখিনি কি হয়, আমি সৎসংগত যেতিয়াই আহোঁ আমি উপলব্ধি কৰিব পাৰোঁ বুলি আমি আশা কৰিছোঁ। আৰু ইমান দিন আমি ইয়াত মাৰ আমি কথা শ্ৰৱণ কৰিলোঁ, শুনিলোঁ। দেৱী মাই আমি পুৰাণত শুনিলোঁ, ইয়াত শুম্ভ নিশুম্ভ আদিক বধ কৰিলে, মহিষাসুৰক বধ কৰিলে। মায়ে অসুৰসকলক বুলি বেয়া পোৱা নাই, নিজৰ পুত্ৰক যেনেদৰে ব্যৱহাৰ কৰিছে অসুৰসকলকো উদ্ধাৰ কৰিছে। সেইকাৰণে এই জ্ঞান মই আশা কৰিছোঁ আমাৰ এই তিলৈ নগৰবাসীয়ে কেৱল নহয়, আমাৰ এই জ্ঞান ইয়াৰ পৰা লাহে লাহে আমাৰ গোটেই অসমত বিয়পিব আৰু যিটো আমাৰ বৃহত্তৰ অসমীয়া সমাজ পুনৰ ঠন ধৰি উঠিব। আমাৰ চুকাফাৰ, আমাৰ সেইদিনা গ'ল চুকাফা দিৱস হয় নহয়, চাওলং চুকাফা, তেওঁৰ এটাই মূল মন্ত্ৰ আছিলে বৰ অসম নিৰ্মাণ কৰা আৰু গোটেই অসমীয়াৰ মাজত যিটো ভাতৃত্ববোধ, এনাজৰী, অনৈক্যৰ মাজত যিটো একতা পুনৰ স্থাপন হওক আৰু আমাৰ সনাতন ধৰ্মক আমি ৰক্ষা কৰি আমিও কি কৰিছোঁ, ভগৱন্তৰ আশীষ লৈ পেলাই সনাতন ধৰ্মৰ বাবে ওলাই আহিছোঁ। সেইকাৰণে নিজৰ ধৰ্মৰ প্ৰতি, নিজৰ মা দেউতাৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি যিটো আমাৰ কৰ্তব্য, কৰণীয় কৰ্তব্যখিনি আমি কি কৰিব লাগে, আমি কৰি যাব লাগে। আৰু সেই কথাখিনি সোঁৱৰাই দিয়ে এনেধৰণৰ সৎসংগই। যেতিয়াই ভাগৱতৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানত আমি যেতিয়া ইয়াত আহোঁ আমি সকলোৱে অনুশোচনা কৰোঁ যদিও কিবা আমি ভুল কৰিছিলোঁ আজিলৈকে, হে ভগৱান, হে দুৰ্গা মা, আমি ক্ষমা খুজিব লাগে যে আজিলৈকে আমি বহু কথা নাজানি পেলাই কৰিলোঁ। হে মা, ইমান দিন আমি অজ্ঞানৰূপী অন্ধকাৰে আমাক গ্ৰাস কৰিছিলে। এই কথাবিলাক এতিয়া আমি উপলব্ধি কৰিব পাৰিছোঁ। অনাগত দিনসমূহত আমি নিশ্চয় ভাল কাম কৰিম। আৰু এটা কি বুলি কয়, যেতিয়া আমি তীৰ্থ ভ্ৰমণ কৰি আহোঁ, যেতিয়াই ভাগৱতৰ আয়োজন কৰোঁ, ঘৰত ডাঙৰ ডাঙৰ আমি পূজা কৰোঁ, পূজা কৰাৰ পাছত আমি কি কৰিব লাগে বুলি কওঁতে আমি কেৱল দুটা কথাই আমি মনত ৰাখিব লাগিব। এই গোটেই আমি ভাগৱত শুনিলোঁ আজি 9 দিন পৰ্যন্ত, ইয়াৰ পৰা আমি কেৱল দুটা কথাই মনত ৰাখিব লাগিব যিটো বেদব্যাসে আমাক শিকাই গৈছিলে। কি বুলি কৈছিলে? অষ্টাদশ পুৰাণেষু ব্যাসায়া বচনদ্বয়ম পৰোপকাৰায়া পুণ্যায়াম পাপায়া পৰপীড়নম। মই আজিৰ পৰা আমি সংকল্প কৰিব লাগে, প্ৰতিজ্ঞা কৰিব লাগে যে আটাইতকৈ ডাঙৰ ধৰ্ম, আটাইতকৈ ডাঙৰ পুণ্যই হ'ল পৰোপকাৰ। যদি আমি পাৰোঁ আজিৰ উপৰান্ত, আজিলৈকে আমি যদি আমি ভুল কৰি আছিলোঁ, যদি আমাৰ ধাৰণা হয়তো নাছিলে, তেনেহ'লে আজিৰ উপৰান্ত, আজি কালিৰ পৰা আমি কি কৰিব লাগে, যদি আমি পাৰোঁ আনক উপকাৰ কৰিব লাগে। তেতিয়াহে আমাৰ ইমান দিন 9 দিন ৰাতি লৈকে গোটেই ইমান মানুহ লাগি পেলাই, কমিটি, গোটেই গাঁৱৰ ৰাইজে মিলি, একেবাৰে বুঢ়া বুঢ়ীৰ পৰা একেবাৰে ডেকা ল'ৰা ছোৱালী সকলোৱে লাগি মেলি ইমান টকা, লাখ লাখ টকা খৰচ কৰি পেলাই এই যে আয়োজন কৰিলোঁ, তেতিয়াহে বোলে ইয়াৰ সুফল আমি পাওঁ। নহ'লে যদি জেচে থে আমি হৈ যাওঁ, ইমানটো কষ্ট কৰাৰ লাভ নাছিলে। সেইকাৰণে মই আশা কৰিছোঁ আটাইতকৈ ডাঙৰ পুণ্য আমি পোৱা কথা নহয়, তো আপ্তবাক্য কৈছিলে আমাৰ বেদব্যাসে, যিজনে 18 পুৰাণ ৰচনা কৰিলে, 4 বেদৰ বিভাজন কৰিলে, উপপুৰাণ, মহাভাৰত, উপনিষদ আদি গ্ৰন্থ ৰচনা কৰিলে। এজন ভগৱানৰ অৱতাৰী পুৰুষ ব্যাসদেৱে কৈছে, আমি যিকোনো ভাল কাম কৰাৰ পাছত ইয়াৰ ফলাফল হিচাপে কি কৰিব লাগিব? পৰোপকাৰ। যদি পাৰোঁ আমি আনক উপকাৰ কৰিব লাগে, যদি আমি নোৱাৰোঁ